বৰপেটা জিলাৰ মন্দিয়া বিধানসভা সমষ্টিৰ চান্দপুৰত মৰণফান্দত পৰিণত হৈছে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ এটা পথ। ফলত যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগিব লগা হৈছে হাজাৰ হাজাৰ ৰাইজে। পথটোৰে যাব নোৱাৰে এম্বুলেন্স, অগ্নি নিৰ্বাপক বাহিনীৰ বাহনকে ধৰি জৰুৰীকালীন সেৱাৰ বাহন। জৰাজীৰ্ণ পথৰ বাবে বিদ্যালয় এৰিব লগা হৈছে বহু ছাত্ৰ-ছাত্ৰী। চান্দপুৰৰ পৰা ৰচুলপুৰ পাগলা বজাৰলৈ যোৱা পথ আৰু বালিকুৰি বজাৰৰ পৰা ৰভি গাঁৱলৈ যোৱা দুটাকৈ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পকী পথ যোৱা 2010 চনত নিৰ্মাণ কৰা হৈছিল। বিগত 16 বছৰেও মেৰামতি নোহোৱাত জৰাজীৰ্ণ হৈ মৃত্যুদূতলৈ পৰিণত হৈছে। দৈনিক হাজাৰ হাজাৰ গাড়ী মটৰ চলাচল কৰাৰ লগতে শ স্কুল কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলে যাতায়াত কৰে যদিও পথটো বেয়া হোৱাৰ বাবে বহু ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় এৰি দিছে বুলি অভিযোগ উত্থাপন হৈছে। সেই যাতায়াতৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজে। স্থানীয় জনপ্ৰতিনিধি বা চৰকাৰে ৰাস্তাটো মেৰামতি কৰিবলৈ কোনো গুৰুত্ব প্ৰদান নকৰাত ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী ৰাইজে। সেয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সুদৃষ্টি কামনা কৰাৰ লগতে শীঘ্ৰে ৰাস্তাটো মেৰামতি কৰিবলৈ দাবী জনাইছে। মানে স্কুল ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, পিলপিলি যাব নোৱাৰে, আপোনাৰ হয় এম্বুলেন্স আহিব নোৱাৰে, ফায়াৰ ব্ৰিগেড আহিব নোৱাৰে, সৰু গাড়ী মালপানী মানুহে হাট বজাৰত নিব নোৱাৰে। একদম মানে নিচল অৱস্থা হৈ গৈছে, একদম জৰাজীৰ্ণ অৱস্থা হৈছে। 2015-10তে ৰাস্তাটো কমপ্লিট হৈছে, 10ৰ পৰা 15ত হৈছে ৰিপেয়াৰিং হ'ব লাগিছিল। আজি 26 চলি আছে, 16 বছৰ ৰানিং চলি আছে। কেনেকৈ ৰাস্তাটো থাকিব? নাই, কোনো জনপ্ৰতিনিধিয়ে কাণ সাৰ দিয়া নাই। নাই, চৰকাৰক আমি অনুৰোধ জনাওঁ, যিহেতু মানে আমাৰ মুখ্যমন্ত্ৰীজন বহুত এক্টিভ মানুহ, ৰাজ্যৰ কাৰণে কাম কৰি আছে, আমাৰ ৰাস্তাটো মানে ঠিক কৰি দিব লাগে, ৰিপেয়াৰিং কৰি দিব লাগে। এইটো কাজং হাইচাৰা বালিগুৰি বজাৰৰ পৰা 2 কিলোমিটাৰৰ ওপৰত আছে। আৰু চান্দপুৰৰ পৰা ভাইয়া এইটো হৈ পাগলা বজাৰ হৈ একদম মানে কাজং হাইচাৰা পাইছে যে এইটো ৰাস্তা। এইটো মোটামুটি 5 কিলোমিটাৰ ওপৰতো। ছাত্ৰ-ছাত্ৰী তো এটা মানে বহুত ছাত্ৰ আছে, হাজাৰৰ ওপৰত ছাত্ৰ-ছাত্ৰী এইফালে আপ ডাউন কৰে। বহুত কেইটা শিক্ষা অনুষ্ঠান আছে, হায়াৰ ছেকেণ্ডেৰী আছে, মানে মেডিকেলত যায় মানুহে, 2টা হাই স্কুল, হায়াৰ ছেকেণ্ডেৰী, জাতীয় বিদ্যালয় আছে 3খনমান, প্ৰাইভেট স্কুল আছে, ইংলিছ স্কুল আছে। বহুত অসুবিধা হৈছে মানুহৰ। কলগাছিয়াৰ পৰা সৰ্বেশ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24।